গুড মৰ্ণিং এভৰিৱান। আজি মই তোমালোকৰ সৈতে এটি বিশেষ টপিক আলোচনা কৰিবলৈ ওলাইছোঁ। টপিকটো হ'ল বায়'ৰিয়েক্টৰ, বায়'টেকনলজিৰ প্ৰিন্সিপাল এণ্ড প্ৰচেছেছ। এইটো চেপ্টাৰৰে হয় আৰু আগৰ যিটো ক্লাছ আছিলে সেই ক্লাছটোত মই আলোচনা কৰিছিলোঁ PCRৰ বিষয়ে। গতিকে PCRটো তোমালোকে নিশ্চয় বুজি পাইছা আগৰ ক্লাছত, পলিমাৰেজ চেইন ৰিয়েকশ্যন। ইয়াত আমি কি আলোচনা কৰিছিলোঁ, ডেফিনেশ্যনটো কি হয়, PCR, ডেট মিনছ PCR কি হয়, হোৱাট ইজ PCRৰ যিখিনি ষ্টেপছ আছিলে, কি আছিলে, এনেলিন, প্ৰথমতে কি আছিলে ডিনেচাৰেশ্যন, তাৰপিছত এনেলিন এক্সটেনশ্যন, এইকেইটা ষ্টেপছ আছিলে। উইথ ডায়েগ্ৰামত তোমালোকক ধুনীয়াকৈ বুজাই দিছিলোঁ। তোমালোকে নিশ্চয় বুজি পাইছা। যদিহে কিবা ডাউট আছে এতিয়াও তোমালোকে মোক সুধিব পৰা সেইখিনি ডাউট। PCRৰ বিভিন্ন ধৰণৰ ব্যৱহাৰো আছে, ইউজেছবিলাক আছে, এক্সামত আহে ইউজেছবিলাকৰ ওপৰত। ইউজেছসমূহ মই তোমালোকক দি দিম। তাৰ আগত অকণমান কৈ দিওঁ কি এনেকুৱা ধৰণৰ ইউজেছবিলাক আছে। এটা আমিতো গমেই পালোঁ যে PCRটো আমাৰ বিশেষকৈ কি কাৰণত ইউজ কৰা হয়। PCRটো ইউজ কৰা হয় তোমাৰ লাৰ্জ কোৱান্টিটিছত তোমাৰ কিছুমান স্পেচিফাইড DNA জেনেৰেট কৰিবৰ কাৰণে PCRটো বিশেষকৈ ইউজ কৰা হয় মেইনলি। 2 নম্বৰতে তোমাৰ কেনেকুৱা ধৰণৰ ইউজ আছে, কিছুমান বেমাৰ, কিছুমান ডিজিজ ডিটেকশ্যনৰ কাৰণে, ছাপ'জ HIV ডিটেকশ্যনৰ কাৰণে PCR ইউজ কৰা হয়। তাৰ উপৰি তোমাৰ হেপাটাইটিছ B, এইটো এটা বহুত ডাঙৰ বেমাৰ হয়, এইটো বেমাৰ ডিটেকশ্যনৰ কাৰণেও তোমাৰ কি কৰা হয়, PCRটো ইউজ কৰা হয়। গতিকে ইয়াৰ বিশেষকৈ তোমাৰ ইউজেছবিলাক তোমালোকে ক'ত পাবা, এপ্লিকেশ্যনবিলাক। আমাৰ যিটো নেক্সট চেপ্টাৰ আছে বায়'টেকনলজি এণ্ড ইটছ এপ্লিকেশ্যন, তাতে আমি PCR বা এলাইজা, তোমালোকে নাম শুনিছা এলাইজা। গতিকে এনজাইম লিংক ইমিউন'ছৰ্বেণ্ট এছাই, ফুল ফৰ্মটো হ'ল এলাইজাৰ এনজাইম লিংক ইমিউন'ছৰ্বেণ্ট এছাই। গতিকে আমি এলাইজা আৰু PCRৰ ইউজেছসমূহ নেক্সট চেপ্টাৰত আমি ভালদৰে আলোচনা কৰিম। সেই চেপ্টাৰটো কি আছিলে তোমাৰ বায়'টেকনলজি এণ্ড ইটছ এপ্লিকেশ্যন। যিহেতুকে আমাৰ এইটো ইউনিটত 2টা চেপ্টাৰ ইনক্লুড হৈ আছে। প্ৰথম চেপ্টাৰটো পঢ়িয়ে আছোঁ আমি, আৰু ছেকেণ্ড চেপ্টাৰটোত আমি ইউজেছখিনি আমি ভালদৰে মই ভালদৰে তোমালোকৰ সৈতে আলোচনা কৰিম। তাৰোপৰি PCR কিছুমান জেনেটিক ডিছঅৰ্ডাৰ মানে কি কৰিব পাৰে, আইডেণ্টিফাই কৰিবৰ কাৰণেও PCRটো ইউজ কৰা হয়। মই অকণমান কৈ দিছোঁ যাতে তোমালোকে মানে অকণমান আইডিয়াটো হৈ থাকে। প্ৰথমতে কি ক'লোঁ মই যে মাল্টিপ্লিকেশ্যন, তোমাৰ কি লাৰ্জ কোৱান্টিটিছত স্পেচিফাইড DNA জেনেৰেট কৰিবৰ কাৰণে PCR ইউজ কৰা হয়। তাৰপিছত ডিটেকশ্যনৰ কাৰণে তোমাৰ HIV ভাইৰাছ ডিটেকশ্যনৰ কাৰণে PCR ইউজ কৰা হয়। তাৰ উপৰিও কিছুমান কেঞ্চাৰ ৰোগত মিউটেশ্যন যে হয়, কিছুমান কেঞ্চাৰ ৰোগৰ ক্ষেত্ৰত তোমাৰ মিউটেশ্যনটো ডিটেক্ট কৰিবৰ কাৰণে, জিনৰ মিউটেশ্যনটো ডিটেক্ট কৰিবৰ কাৰণে, জিনবিলাক যে মিউটেশ্যন হয়, কেতিয়া মিউটেশ্যন হৈ যায় ন জিনৰ, গতিকে সেই মিউটেশ্যনটো ডিটেক্ট কৰিবৰ কাৰণে PCR ইউজ কৰা হয়। তাৰোপৰি কিছুমান জেনেটিক ডিছঅৰ্ডাৰ ডিটেক্ট কৰিবৰ কাৰণেও, আইডেণ্টিফাই কৰিবৰ কাৰণেও PCRটো ইউজ কৰা হয়। গতিকে ছাত্ৰ ছাত্ৰীসকলে এইখিনি মই তোমালোকক থুলমূলকৈ কৈ থৈ দিলোঁ। পিছত আমি আকৌ ভালদৰে যেতিয়া চেপ্টাৰটো আৰম্ভ কৰিম, ডিছকাছ কৰিম, তেতিয়া আমি আলোচনা কৰিম এইখিনি কথাই। গতিকে এতিয়া আমি মেইন টপিকলৈ আহোঁ। মেইন টপিকটো আছিলে তোমালোকৰ এইটো চেপ্টাৰৰ বায়'ৰিয়েক্টৰ। গতিকে বায়'ৰিয়েক্টৰনো কি হয়, হোৱাট ইজ বায়'ৰিয়েক্টৰ, তাৰ বিষয়ে আমি অকণমান প্ৰথমতে আলোচনা কৰি লওঁ, চিনাকিটো হৈ লওঁ, তাৰপিছত আমি বাকীখিনিৰ ফালে যাম, আলোচনা কৰিম। গতিকে বায়'ৰিয়েক্টৰটো বিশেষকৈ কি হয়, এটা ধৰা হ'ল যেনেকৈ আমাৰ ঘৰবিলাকত যেনেকৈ আমাৰ পানীৰ টেংক থাকে, তাৰ পৰা পানীবিলাক ছাপ্লাই হয়, ওপৰত পানী মটৰেৰে আমি পানী উঠাই পেলাই টেংক এটাত জমা হৈ থাকে, এটা কণ্টেইনাৰ হয়, তাতে আমি পানীবিলাক জমা কৰি ৰাখোঁ, হয় নহয়। তাৰ পৰা বাকীবিলাক ঠাইত মানে আমি পানীবিলাক তেনেকৈ বাকী ঠাইবিলাকলৈ পানীটো ট্ৰান্সফাৰ হৈ গৈ থাকে সেই টেংকৰ পৰা। তেনেকুৱা ধৰণৰ মানে হয়, মানে বায়'ৰিয়েক্টৰটো এটা কণ্টেইনাৰ হয়, তাত কিছুমান ছিষ্টেম থাকে। জাষ্ট কনচেপ্টটো দিলোঁ মই, বায়'ৰিয়েক্টৰটো তেনেকুৱা ধৰণৰ এটা কণ্টেইনাৰ হয়, তাত কিছুমান কিন্তু ছিষ্টেম থাকে। আমি সেই কণ্টেইনাৰটো আমি কি কাৰণত লৈছোঁ, কি তাৰ ইউজটো কি হয়, সেই কণ্টেইনাৰত আমি কি জমা কৰি ৰাখোঁ, কিহৰ কাৰণে আমি সেই কণ্টেইনাৰটো আমি ইউজ কৰোঁ, সেইটো হৈছে ইয়াৰ মেইন কথা। সেইটো হৈছে তোমাৰ বায়'ৰিয়েক্টৰত আমি কি কৰোঁ, কেনেকুৱা ধৰণৰ হয়। Bioreactor is basically a device in which the organisms are cultivated to form the desired product. It is a containment system designed to give right environment for optimal growth of the organisms.
বায়'ৰিয়েক্টৰটো মেইনলি কি হয় এটা ডিভাইচ হয় এটা আহিলা হয় ডিভাইচটো গমে পাইছে এটা ডিভাইচ হয় য'ত কি কৰা হয় কিছুমান অৰ্গেনিজমছ বা চেলছবিলাক তাতে কি কৰা হয় কাল্টিভেট কৰা হয় কাল্টিভেট মানে গম পাইছা যেনেকৈ আমি ধানৰ খেতি কৰিলে সেইটো এটা কাল্টিভেশ্যন আহি যায় হয়নে নহয় ধানৰ খেতি বা কিবা বেলেগ শস্যৰ খেতি সেইটো এটা কাল্টিভেশ্যন ইয়াতে আমি কি কাল্টিভেশ্যন কৰিম কিহৰ খেতি কৰিম কিছুমান অৰ্গেনিজম বা কিছুমান চেলৰ আমি কাল্টিভেট কৰিম মানে কালচাৰ কৰিম এটা চেলৰ পৰা মাল্টিপল চেলৰ সৃষ্টি কৰিম বা এটা অৰ্গেনিজমৰ পৰা আমি মাল্টিপল অৰ্গেনিজমৰ আমি প্ৰডিউচ কৰিম সেইটোৱে হৈছে তোমাৰ ইয়াতে সেইটোৱে বুজাইছে কাল্টিভেশ্যন অফ মানে অৰ্গেনিজমছ অৰ চেলছ আৰু এইটো ডিভাইচ হয় য'ত আমি এটা ডিভাইচ হয় সেই ডিভাইচত আমি কি কৰোঁ কিছুমান অৰ্গেনিজম বা চেলৰ আমি কাল্টিভেশ্যন কৰোঁ কিহৰ কাৰণে কৰোঁ কাল্টিভেশ্যনটো আমাক কিছুমান তাৰ পৰা আমি কি কৰিম কিছুমান প্ৰডাক্ট আমি আহৰণ কৰিম প্ৰডিউচ কৰিম যিবিলাক আমি অৰ্গেনিজম তাত আমি কি কৰিব গৈ আছোঁ কাল্টিভেশ্যন কৰিবলৈ গৈ আছোঁ আমাক এটা বস্তুৱে লাগে যে আমাক তাৰ পৰা কি লাগে লাৰ্জ এমাউণ্টত আমাক প্ৰডাক্ট কিছুমান লাগে যিবিলাক আমাৰ কাৰণে উপকাৰী হয় ছাপ'জ আমি এটা তাতে কি দিছোঁ অৰ্গেনিজম এটা দিছোঁ যিটো অৰ্গেনিজমে কি কৰে বহুত আমাক লাগতিয়াল কিছুমান এনজাইম সিহঁতে কি কৰে ৰিলিজ কৰে আমাৰ কাৰণে লাগতিয়াল আমাৰ কাৰণে উপকাৰী মানুহৰ কাৰণে উপকাৰী কিছুমান এনজাইম ৰিলিজ কৰে গতিকে তেনেকুৱা ধৰণৰ অৰ্গেনিজম আমি চিলেক্ট কৰি লৈ তাক যদি আমি কাল্টিভেট কৰোঁ আৰু কাল্টিভেট কৰি লোৱাৰ পিছত সেই অৰ্গেনিজমৰ পৰা আমি কি কৰিম সেই পাৰ্টিকুলাৰ এনজাইমটো আমি কি কৰি ল'ম আহৰণ কৰি ল'ম সেইটো আমি মানুহৰ কল্যাণৰ কাৰণে ব্যৱহাৰ কৰিম আমাৰ উপকাৰৰ কাৰণে আমি সেইখিনি এনজাইম আমি ইউজ কৰিম বুজি পাইছা আৰু সেইটো উদ্দেশ্যত আমি কি কৰোঁ সেই কাল্টিভেশ্যনবিলাক কৰোঁ সেই অৰ্গেনিজম বা চেলৰ কাল্টিভেশ্যন আমি ক'ত কৰোঁ বায়'ৰিয়েক্টৰৰ ভিতৰত কৰোঁ যেনেকৈ আমি খেতি পথাৰত আমি আমাৰ কাৰণে যিবিলাক মানে বেছি শস্য উৎপাদনকাৰী আমি কি কৰোঁ উদ্ভিদ বা ধানেই হওক বা তেনেকুৱা ধৰণৰ অন্য শস্যৰ খেতি আমি কৰোঁ য'ত নেকি আমি তাৰ পৰা বেছিকৈ আমি শস্য উৎপাদন কৰিব পাৰোঁ যিবিলাক আমাৰ কাৰণে উপকাৰী হয় বেছি লাভৱান হওঁ সেইটো গতিকে ঠিক তেনেদৰে আমি ইয়াতে কোনো ধানৰ খেতি বা কোনো শস্যৰ খেতি কৰিবলৈ নাযাওঁ ইয়াতে আমি কিহৰ খেতি কৰিবলৈ গৈছোঁ কি কাল্টিভেশ্যন কৰিছোঁ কিছুমান চেলছ বা অৰ্গেনিজম আমি কাল্টিভেট কৰিছোঁ কি কাৰণত কাল্টিভেট কৰিছোঁ তাৰ পৰা যাতে আমি আমাৰ কাৰণে দৰকাৰী প্ৰডাক্ট আমি কি কৰিব পাৰোঁ প্ৰডিউচ কৰিব পাৰোঁ বা উৎপাদন কৰিব পাৰোঁ সেইখিনিৰ কাৰণে আমি বায়'ৰিয়েক্টৰটো আমি ইউজ কৰোঁ আৰু শুনা গতিকে কি হয় দি মষ্ট কমনলি ইউজ বায়'ৰিয়েক্টৰছ আৰ অফ ষ্টাৰিং টাইপ আমি যিবিলাক বায়'ৰিয়েক্টৰ পাওঁ তাৰ বেছিভাগে কি হয় ষ্টাৰিং টাইপৰ হয় যিবিলাক বহুত বহুলভাৱে ইউজ কৰা হয় সেই বায়'ৰিয়েক্টৰছবিলাক কি হয় ষ্টাৰিং টাইপৰ হয় তোমালোকৰ NCERTৰ কিতাপখনত চালে তোমালোকে তাত দুধৰণৰ ষ্টাৰিং টাইপৰ বায়'ৰিয়েক্টৰ দিয়া আছে সেইখিনি তোমালোকে চাই ল'বা ইয়াৰ ষ্ট্ৰাকচাৰটো মানে খুব মানে এট্ৰাক্টিভ হয় ছিষ্টেমবিলাক ইয়াত ইনক্লুড কৰা আছে প্ৰতিটো মানে পাৰ্টছৰ বেলেগ বেলেগ ধৰণৰ নিৰ্দিষ্ট পাৰ্টিকুলাৰ ইয়াৰ ফাংচনবিলাক থাকে মই আগতে কৈছোঁ সব বস্তুৰে তেনেকুৱা হয় তুমি যিকোনো এটা বস্তু তুমি চাবলৈ যোৱা মানে ডিভাইচ এটা চাব যোৱা মানে নহয় তোমাৰ মাইক্ৰস্কোপটোৱে তুমি চোৱা প্ৰতিটো ইয়াৰ পাৰ্টছৰ যিবিলাক পাৰ্টছবিলাক থাকে প্ৰতিটো পাৰ্টছৰ কি হয় ফাংচনবিলাক বেলেগ বেলেগ হয় আইপিছৰ ফাংচন বেলেগ মানে নহয় ঠিক তেনেদৰে তোমাৰ লেন্সৰ কামটো বেলেগ ঠিক তেনেদৰে ইয়াতেও তোমাৰ কি হয় বায়'ৰিয়েক্টৰতো বিভিন্ন ধৰণৰ পাৰ্টছ থাকে ছিষ্টেম থাকে আৰু প্ৰতিটো ছিষ্টেমৰে তোমাৰ কি হয় ফাংচনবিলাকো বেলেগ বেলেগ হয় এতিয়া আমি অকণমান চাই পেলাই বুজি লওঁ কেনেকুৱা ধৰণৰ হয় বায়'ৰিয়েক্টৰটো কেনেকুৱা ধৰণৰনো হয় ইয়াত কি কি ছিষ্টেম ইনক্লুড হৈ থাকে প্ৰতিটো ছিষ্টেমৰ ফাংচনবিলাকনো কি হয় সেই বিষয়ে আলোচনা কৰোঁ ইয়াতে মেইনলি দুটা টেংক তোমালোকক ইয়াতে দিয়া আছে NCERTৰ কিতাপত এটা আছে তোমাৰ চিম্পল ষ্টাৰ টেংক বায়'ৰিয়েক্টৰ আৰু আনটো দিয়া আছে স্পাৰ্ছ ষ্টাৰ টেংক বায়'ৰিয়েক্টৰ গতিকে তোমালোকে চোৱা ইয়াতে বিশেষকৈ বায়'ৰিয়েক্টৰ মেইনলি চিলিণ্ড্ৰিকেল টাইপৰ হয় যেনেকৈ তোমাৰ পানীৰ টেংকটো যেনেকৈ চিলিণ্ড্ৰিকেল টাইপ হয়নে নহয় ৰাউণ্ড হয় অকণমান ওখ থাকে ভিতৰৰ ফালে এটা ডাঙৰ মানে কি স্পেচ থাকে যাতে তাতে আমি কিবা এটা জমা কৰি ৰাখিব পাৰোঁ সেইকাৰণে তাতে আমি পানীটো জমা হৈ থাকে বায়'ৰিয়েক্টৰটো ঠিক দেখিবলৈ ঠিক তেনেকুৱা ধৰণৰে হয় ভিতৰত তেনেকৈ আমি কি দিব পাৰোঁ অৰ্গেনিজমটো ৰাখিব পাৰোঁ বা অন্য তোমাৰ কিছুমান কাল্টিভেশ্যনৰ কাৰণে যিবিলাক মেটেৰিয়েল লাগে সেইবিলাক আমি তাতে ৰাখিব পাৰোঁ জমা কৰি তেনেকুৱা ধৰণৰ ছিষ্টেম হয় থাকে বায়'ৰিয়েক্টৰ এটা কণ্টেইনাৰে হয় মেইনলি ক'বলৈ গ'লে খুব লাৰ্জ ভলিউমৰ কণ্টেইনাৰ এটা হয়
গতিকে ষ্টাৰ টেংক বায়'ৰিয়েক্টৰটো কেনেকুৱা ধৰণৰ হয়, বিশেষকৈ ইয়াত কি ধৰণৰ পাৰ্টছ থাকে, ফেচিলিটিবিলাক থাকে, কেনেকুৱা ধৰণৰ ডিজাইনবিলাক থাকে, ইয়াতে বিশেষকৈ কি থাকে, কনচিষ্ট অফ এ ষ্টাৰ টেংক বায়'ৰিয়েক্টৰ মেইনলি কনচিষ্ট অফ এজিটেটৰ ছিষ্টেম, an oxygen delivering system and a foam control system, a temperature control system, pH control system and sampling pot. গতিকে ষ্টাৰ টেংক বায়'ৰিয়েক্টৰটোত বিশেষকৈ এটা এজিটেটৰ ছিষ্টেম এটা থাকিব, মানে এজিটেটৰ ছিষ্টেমৰ জৰিয়তে কি হ'ব, তোমাৰ বিশেষকৈ এয়াৰটো তাতে ছাপ্লাই হৈ থাকিব, তেনেকুৱা ধৰণৰ এটা ছিষ্টেম, এয়াৰ ছাপ্লাই কৰা এটা ছিষ্টেম, এণ্ড অক্সিজেন ডেলিভাৰিং ছিষ্টেম, অক্সিজেন ডেলিভাৰী দিব পৰা এটা ছিষ্টেম থাকিব। অক্সিজেনটোৰ ভিতৰত আমি কি কৰিব পাৰিম, ছাপ্লাই দিব পাৰিম। কিহৰ সহায়ত ছাপ্লাই দিব পাৰিম, অক্সিজেন ডেলিভাৰী ছিষ্টেমৰ সহায়ত আমি ছাপ্লাই দিব পাৰিম। এণ্ড এ ফাৰ্ম কণ্ট্ৰল ছিষ্টেম, ফাৰ্ম কণ্ট্ৰল ছিষ্টেম মানে তাত এই প্ৰচেছটো চলি থকাৰ পিছত যেতিয়া আমি বায়'ৰিয়েক্টৰত আমাৰ প্ৰচেছটো চলি থাকিব ভিতৰত, যেতিয়া আমি গ্ৰ' কৰিম অৰ্গেনিজিম এটা, সেই সময়ত কি হ'ব, বহুত ফাৰ্মৰ সৃষ্টি হ'ব, ফেনৰ সৃষ্টি হ'ব। গতিকে সেই ফেনটো যদি বহুত বেছি হৈ যায়, আনকণ্ট্ৰল হৈ যায়, তেতিয়া নিশ্চয় আমি যিটো প্ৰডাক্ট প্ৰডিউচৰ কাৰণে আমি প্ৰচেছটো কৰি আছিলোঁ, সেইটো কি হৈ যাব, নহ'ব, প্ৰচেছটো কমপ্লিট নহ'ব, আমাক ডিজায়াৰ প্ৰডাক্টটো আমাক যিখিনি লাগিছিলে সেইখিনি আমি নাপাম। গতিকে তাত ফাৰ্ম কণ্ট্ৰল ছিষ্টেম এটাও থাকে, যাৰ জৰিয়তে ভিতৰত যিখিনি ফেনৰ সৃষ্টি হ'ব সেইখিনি আমি কণ্ট্ৰল কৰিব পাৰিম। তাৰ উপৰি থাকিব এটা টেম্পাৰেচাৰ কণ্ট্ৰল ছিষ্টেম। টেম্পাৰেচাৰ কণ্ট্ৰল ছিষ্টেমৰ জৰিয়তে তাৰ ভিতৰৰ টেম্পাৰেচাৰটো কণ্ট্ৰল কৰি ৰখা হয়, যাতে সেই টেম্পাৰেচাৰত ভিতৰত যিখিনি অৰ্গেনিজিম থাকিব, যিখিনি চেল থাকিব, তাৰ উপযুক্ত গ্ৰোথ আৰু ডেভেলপমেণ্ট হয়। তাৰপিছত pH কণ্ট্ৰল এটা ছিষ্টেম থাকিব। pH কণ্ট্ৰল ছিষ্টেমৰ জৰিয়তে pHটো এটা নিৰ্দিষ্ট ভেলুত ৰখা হয়, বেছিও নহয় কমো নহয়, যিটো উপযুক্ত হয় সেই অৰ্গেনিজিম বা চেলটোৰ গ্ৰোথ আৰু ডেভেলপমেণ্টৰ কাৰণে, টু প্ৰডিউচ আৱাৰ ডিজায়াৰেবল প্ৰডাক্ট, সেইটো কাৰণত pHটো এটা নিৰ্দিষ্ট কি কৰা হয়, নিৰ্দিষ্ট ভেলুলৈকে কৰি ৰখা হয়, কণ্ট্ৰল কৰি ৰখা হয়। আৰু এটা চেম্পলিং পট থাকে। চেম্পলিং পট মানে য'ৰ পৰা আমি কি কৰিব পাৰোঁ, ভিতৰৰ যিটো তোমাৰ মিক্সাৰ থাকিব, সেই মিক্সাৰটো আমি মাজে মাজে উলিয়াই আনি এদিন দুদিনৰ মূৰে মূৰে বা এঘণ্টা দুঘণ্টাৰ মূৰে মূৰে আমি তাৰ পৰা কালেক্ট কৰিব পাৰোঁ। কালেক্ট কৰি আমি সেইটো আমি টেষ্ট কৰিব পাৰোঁ, যে টেষ্ট কৰি আমি যিটো বিচাৰিছোঁ প্ৰডাক্ট, সেই প্ৰডাক্টটো প্ৰডিউচ হৈছে নে নাই। আমি গোটেইখিনি, আমাক ডাটা লাগিব, ডাটাৰ কাৰণে কেনেকুৱা চলি আছে ভিতৰত, বায়'ৰিয়েক্টৰটোৰ ভিতৰত কাল্টিভেশ্যন ঠিকমতে হৈছে নে নাই, প্ৰডাক্ট প্ৰডিউচ হৈছে নে নাই, গোটেইখিনি আমাক ডাটাৰ কাৰণে, গোটেইখিনি আমাক ইনফৰমেশ্যনৰ কাৰণে আমি কি কৰোঁ, সেই চেম্পলিং পটৰ জৰিয়তে আমি চেম্পলটো ভিতৰৰ পৰা উলিয়াই আনি মাজে মাজে আমি কি কৰিব পাৰোঁ, টেষ্ট কৰি থাকিব পাৰোঁ। সেইটো হৈছে চেম্পলিং পট। তোমালোকে নিশ্চয় এইখিনি বুজি পাইছা। আৰু যদি কিবা ডাউট আছে তোমালোকে মোক সুধিবা বুলি আশা ৰাখিলোঁ। এতিয়া আমি আহোঁ ইউজসমূহৰ ওপৰত। ইউজসমূহ মই অলৰেডি থুলমূলকৈ তোমালোকক অলৰেডি কৈয়ে দিছোঁ। আকৌ এবাৰ আমি ডাইৰেক্টলি ইউজসমূহৰ বিষয়ে আলোচনা কৰোঁ। ইউজসমূহ বুলি ক'লে, বায়'ৰিয়েক্টৰ ইজ ইউজ টু প্ৰডিউচ লাৰ্জ কোৱান্টিটিজ অফ প্ৰডাক্টছ। এইটো অলৰেডি পায়ে ক'লোঁ। আমাক যিটো প্ৰডাক্ট লাগে, এনজাইমো হ'ব পাৰে বা ভেকচিনো হ'ব পাৰে, আমাৰ প্ৰডাক্ট, যিকোনো ধৰণৰ প্ৰডাক্ট যিটো আমাৰ কাৰণে উপকাৰী, তেনেকুৱা ধৰণৰ প্ৰডাক্ট বিশেষকৈ বুজাইছোঁ মই ইয়াতে। গতিকে সেই প্ৰডাক্টসমূহ আমি আহৰণ কৰিবৰ কাৰণে বায়'ৰিয়েক্টৰটো আমি বিশেষকৈ ইউজ কৰোঁ। সেইকাৰণে কৈছোঁ বায়'ৰিয়েক্টৰ ইজ ইউজ টু প্ৰডিউচ লাৰ্জ কোৱান্টিটিজ অফ প্ৰডাক্টছ। যথেষ্ট পৰিমাণৰ প্ৰডাক্ট উৎপাদনৰ কাৰণে, আমাৰ ডিজায়াৰ্ড প্ৰডাক্ট উৎপাদনৰ কাৰণে আমি বায়'ৰিয়েক্টৰটো বিশেষকৈ আমি ইউজ কৰোঁ। তাৰপিছত আমি কি কৰোঁ, বায়'ৰিয়েক্টৰ প্ৰভাইডছ দি অপটিমাল condition for achieving the desired product by providing optimum growth conditions. আৰু বিশেষকৈ এই বায়'ৰিয়েক্টৰটোৱে কি কৰে, এটা অপটিমাল কণ্ডিশ্যন মানে কি প্ৰভাইড কৰে। কাক প্ৰভাইড কৰে, সেই অৰ্গেনিজিমবিলাক, যিবিলাক অৰ্গেনিজিম আমি বায়'ৰিয়েক্টৰটোৰ ভিতৰত কাল্টিভেট হ'ব দিছোঁ, সেই অৰ্গেনিজিমবিলাকক এটা বায়'ৰিয়েক্টৰে এটা খুব অপটিমাল, এটা ফেভাৰেবল মানে কি কৰে, কণ্ডিশ্যন এটা কি কৰে, প্ৰভাইড কৰে গ্ৰোথ আৰু ডেভেলপমেণ্টৰ কাৰণে। যেনেকুৱা ধৰণৰ টেম্পাৰেচাৰ, pH বা অক্সিজেন খুব মানে কণ্ট্ৰল অৱস্থাত ৰাখে, খুব বেছিকৈও নহয় টেম্পাৰেচাৰ, খুব কমো নহয়, এনেকুৱা ধৰণৰ ৰাখিব য'ত নেকি অৰ্গেনিজিমটোৰ খুব সুন্দৰভাৱে কি হ'ব, গ্ৰোথ আৰু ডেভেলপমেণ্ট হ'ব আৰু প্ৰডাক্টটো প্ৰডিউচ কৰিব। গতিকে সেইটো কোনে, সেই তোমাৰ
সেইটো কোনে প্ৰভাইড কৰে ইয়াতে বায়'ৰিয়েক্টৰটোৱে প্ৰভাইড কৰে বায়'ৰিয়েক্টৰটোৰ জৰিয়তে সেইখিনি সম্ভৱ হৈ উঠিছে গতিকে এইখিনি তোমালোকৰ ইউজ হয় বায়'ৰিয়েক্টৰৰ আশা কৰোঁ তোমালোকে গোটেইখিনি বুজি পাইছা আৰু বিশেষকৈ এক্সামত বায়'ৰিয়েক্টৰটোৰ ওপৰত মই কৈয়ে দিছোঁ বিশেষকৈ শ্বৰ্ট নোট আহে বেছিকৈ তোমালোকে শ্বৰ্ট নোটৰ কাৰণে এইখিনি ভালদৰে থুলমূলকৈ লিখিলেই হৈ যাব ডায়েগ্ৰামকেইটা আৰু ভালদৰে তোমালোকে চাই ল'বা NCERT কিতাপখনত গতিকে ছাত্ৰ ছাত্ৰীসকল আজিৰ যিটো ভিডিঅ' যিটো টপিক মই সেইখিনি ইয়াতে সামৰণি মাৰিছোঁ আকৌ কৈছোঁ তোমালোকৰ যদি কিবা ডাউট আছে তোমালোকে মোক নিশ্চয় সুধিবা বুলি আশা ৰাখিলোঁ থেংক ইউ